যে মই এটা অনুষ্ঠান কৰিম যেটো অনুষ্ঠানৰ সহায়ত মই দুখীয়া মানুহবিলাকক সহায় কৰিম। এই অনুষ্ঠানটি মই 2022 চনৰ পৰা জাইৰুল স্পিচ এণ্ড হেয়াৰিং ক্লিনিক নামেৰে মোৰ এখন বেচৰকাৰী ক্লিনিক এখন চলাই আছো, যেটো মই নিজৰ ঘৰতে এটা ৰুমৰ পৰা এটা পেশেন্টৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আজি মোৰ 30 ৰেগুলাৰ 40 এনেকুৱা উইকলি মোৰ পেশেন্ট থাকে, কিন্তু মই এটা অটিজিম চাইল্ডৰ পৰা এই অনুষ্ঠানটো ষ্টাৰ্ট কৰিছিলো। আৰু যেতিয়া ষ্টাৰ্ট কৰিছিলো তেতিয়া মানুহে বহুত কথা কৈছিল যে এইবিলাক আৰু ভাল হয়নে। মই যেতিয়া কৈছিলো ভাল হয়, সেই ভাল কৰি মই দেখুৱাইছো। যিসকলে গম পায়, যিসকলে কম এজত মোৰ ইয়াত আহিছিল, তেওঁলোকে ভাল হৈ গৈছে। তাৰ লগত মানুহে নাজানে যে এইবিলাকৰ ট্ৰিটমেন্ট আছে, যেনে অটিজিম, চেৰেব্ৰেল পালসি, ডিলে ডেভেলপমেন্ট, জিডিডি। তো এইবিলাকৰ ট্ৰিটমেন্ট আছে, কিন্তু আমি আৰ্লি ষ্টেজত ডিটেকশ্যন কৰিব লাগিব। আৰ্লি ইণ্টাৰভেনশ্যনটো নহয়, কিছুমান হাই ৰিস্ক প্ৰব্লেম শ্ব' কৰে। তো সেই হাই ৰিস্ক প্ৰব্লেম বিলাক যেতিয়া আৰ্লি ষ্টেজত গম পোৱা যায়, তেতিয়া পেডিট্ৰিচিয়ান এজনে ৰেফাৰ কৰিব লাগে এজন HLPৰ ওচৰত। কিন্তু বেছিভাগ মই আজিলৈকে সুধি আছো, কোনো ৰেফাৰ কৰা নাই। তো ৰেফাৰ নকৰাৰ ফলত এই সমস্যাবিলাকৰ সন্মুখীন হয়। আগতে কি হৈছিল, 5 বছৰৰ পিছত আমাক চাৰ্টিফিকেট দিছিল, ডিজিবল চাৰ্টিফিকেট। আজি ডেটত 5 বছৰৰ পিছত দিয়ে, কিন্তু আগতে 2 ইয়াৰ্ছ 1.5 বছৰতো এখন বিকলাংগ চাৰ্টিফিকেট বনাব পাৰিছিল, প্ৰমাণ পত্ৰ। কিন্তু আজিকালি 5 ইয়াৰ্ছৰ পিছত দিয়ে। কিয় দিয়ে? কাৰণ এতিয়া ট্ৰিটমেন্ট আছে, আপুনি আপোনাৰ চাইল্ডটোক এবিলিটি কৰিব পাৰিব। আপোনালোকে নিজে গম পাই আছে, মোৰ ইয়াত যিসকল চাইল্ড ট্ৰিটমেন্ট কৰি আছে কি অৱস্থাত আহিছিল, বৰ্তমান কি অৱস্থা। তো মই আৰু বেছি এই নকওঁ, মোৰ এটা ট্ৰাষ্ট এটা খোলাৰ বহুত সপোন আছিল, যিটো জাইৰুল স্পিচ এণ্ড হেয়াৰিং ক্লিনিকৰ উপাৰ্জনৰ এটা অংশৰে মই এই অনুষ্ঠানটো চলাই যাম বুলি। ভৱিষ্যতত মই যিমান ইনকাম কৰিম সিমানে মোৰ অনুষ্ঠানটো ডাঙৰ হৈ যাব। আৰু সেইটোৰে মই দুখীয়া, দিব্যাংগ শিশু বা ককা আইতা, অনাথ মানুহক মই যিমান পাৰো স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, থেৰাপিৰ ক্ষেত্ৰতে হওক, এৱাৰনেছৰ ক্ষেত্ৰতে হওক, বা খাদ্যৰ ক্ষেত্ৰতে হওক, মেডিচিনৰ ক্ষেত্ৰতে হওক, মই যিমান পাৰো ভৱিষ্যতে সেৱা কৰি যাম বুলি আশা কৰিছো। আৰু এই অনুষ্ঠানটি মই নিজৰ সপোন নহয়, মোৰ ফেমিলিৰ আৰু মোক ওতঃপ্ৰোতভাৱে মোক ডক্টৰ হিৰেণ গোহাঁই ছাৰে মোক ছাপোৰ্ট কৰিছে। আৰু ছাৰৰ সেই ছাপোৰ্টৰ বাবে মই আজি দুখমোচনৰ সৃষ্টি কৰিব পাৰিছো। দুখমোচনটো মোৰ সপোন, কিন্তু দুখমোচনৰ নামটো দিছে ডক্টৰ হিৰেণ গোহাঁই ছাৰে। আৰু ছাৰৰ বাবে মই আজি এই দুখমোচন নামটো পাইছো। আৰু ভৱিষ্যতেও এই দুখমোচনৰ সহায়ত মই ছাৰক কথা দিছো, মই সদায় সৎ পথেৰে টকা উপাৰ্জন কৰিম আৰু সৎ পথেৰে মানুহক চিকিৎসা প্ৰদান কৰিম, আৰু যিমান পাৰো দুখীয়া মানুহক সহায় কৰি যাম। মই এইখিনি কলো, আৰু মোৰ বেলেগ একো নকওঁ। বহুত টাইম হল, আপোনালোকে ৰখি আছে। আমি ছাৰক সম্বৰ্ধনা জনাম, ছাৰ আৰু বাইদেউ। ছাৰক এখন সম্বৰ্ধনা জনাব আমাৰ দুখমোচন আৰু জাইৰুল স্পিচ এণ্ড হেয়াৰিং ফালৰ পৰা মজিবুৰ ৰহমান ডাঙৰীয়াই। আৰু বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ গাঁৱৰে এজন মুৰব্বী হাজী সিদ্দিক আহমেদ ডাঙৰীয়াই।
কত না ফেসবুক লাইভ চলি মই ছাৰক অনুৰোধ কৰিম ছাৰে দুই এষাৰ কৈ দিয়ে আজিৰ অনুষ্ঠানটো। এইটো লাইভটো চলিছে নাই গম নাপা লাইভ কেমেৰা আহিছে লাইভ চলি আছে 6 মিনিট হৈছে ছাৰক আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনাব মোৰ দেউতা এই অনুষ্ঠানৰ অনাৰ আৰু মোৰ দেউতাই এই অনুষ্ঠানটোৱে ছাৰক এখন শৰাইৰে ছাৰক সম্বৰ্ধনা আৰু এখন মানপত্ৰৰ সম্বৰ্ধনা জনাব। তাৰমানে আচল কথাটো ডায়েৰীলৈ প্ৰগ্ৰেম চলে পোৱা নাই আগতে ছাৰলৈ সেৱা জনাইছোঁ বাইদেউ সেৱা জনাইছোঁ আটাইকে ইয়াত উপস্থিত থকা আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ডায়েৰীলৈ কৈছে যে বহু সময় আপোনালোকে ইয়াত উপস্থিত থাকি অপেক্ষা কৰি আছে ছাৰ আহিলে আৰু বেছি দীঘলীয়া কৰিবৰ প্ৰয়োজন নাই ছাৰৰ ভাষণৰ কাৰণে আপোনালোকে ৰৈ আছে। ছাৰলৈ আগবঢ়োৱা সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰি দিছোঁ। দুখমোচন ত্ৰাস বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱী সাংবাদিক শিক্ষাবিদ সাহিত্য সমালোচক সন্মানীয় ডক্টৰ ধীৰেন গোহাঁইদেৱলৈ কৃতজ্ঞতা পত্ৰ। মহাশয়, স্বৰাজোত্তৰ কালৰ এগৰাকী তীক্ষ্ণধী সমালোচক হিচাপে যোৱা 7টা দশক ধৰি অসমৰ সমাজ জীৱনত অগ্ৰণী ভূমিকা পালন কৰি অহা বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ সাহিত্যিক সম্পাদক সংগঠক সৰ্বোপৰি গভীৰ মানৱতাবাদী তথা সমাজ হিতৈষী হিচাপে আপোনাৰ সৃষ্টিশীল কৰ্ম পৰিক্ৰমা বহুদা বিভক্ত আৰু বহু সমাদৃত। একেদৰে এয়াও অনস্বীকাৰ্য যে এতিয়ালৈকে প্ৰকাশিত প্ৰায় তিনি কুৰিখন গ্ৰন্থৰ উপৰি বিভিন্ন কাকত আলোচনী সংকলনত সিঁচৰিত হৈ থকা আপোনাৰ অনবদ্য ৰচনাই নিঃসন্দেহে সহস্ৰাধিক পৃষ্ঠাৰ কেইবাটাও খণ্ড সামৰি ল'ব। আপোনাৰ উদাৰনৈতিক চিন্তা চেতনা প্ৰমূল্যবোধ তথা পৰামৰ্শৰে অভিহিত দুখমোচনৰ আজি উদ্বোধনী অনুষ্ঠান। আজিৰ এই পবিত্ৰ দিনটোত আপোনাৰ জৰিয়তে দুখমোচন ট্ৰাষ্টৰ শুভ উদ্বোধন কৰিবলৈ পাই আমি অতিকৈ আনন্দিত হোৱাৰ লগতে গৌৰৱ অনুভৱ কৰিছোঁ। আপোনাৰ দৰে এগৰাকী মহান ব্যক্তিৰ পদধূলিৰে ধন্য এই অনুষ্ঠানটিয়ে সফলতাৰ শিখৰত উপনীত হ'ব বুলি আমি দৃঢ় বিশ্বাসী। এই মুহূৰ্তত আপুনি আমাৰ মাজত উপস্থিত হোৱাত আপোনাক হৃদয়ৰ গভীৰতম কোণৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰদ্ধাৰে জাহিৰুল ইছলাম, সঞ্চালক দুখমোচন সংস্থা, জাহিৰুল স্পীচ এণ্ড হিয়াৰিং ক্লিনিক, হাজৰত, নলবাৰী। এইখন তেওঁৰ হাতেৰে জাহিৰুলৰ হাতেৰে ছাৰক অৰ্পণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ।
ইয়াৰ লগে লগে মাইক্ৰফোনটো মই ছাৰৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। তেওঁলোকৰ বেছিভাগৰ বয়স মোৰ নাতি নাতিৰ বয়সৰ, গতিকে মই দুই এজন নথকা হ'লে নাতিনী বুলিয়ে সম্বোধন কৰিলোঁ। এতিয়া সেইটো আৰু শুভনীয় হ'ব আৰু সেইটো শুভনীয় হ'ব। গতিকে মই কৈছোঁ যে উপস্থিত আদৰৰ সন্মানৰ আজি এই অনুষ্ঠানত উপস্থিত অতি আনন্দিত মানিছোঁ যে আজিৰ এই নিষ্ঠুৰ জীৱনত নিষ্ঠুৰ পৰিৱেশ এজন মহান অন্তৰ্কৰণৰ সমাজৰ দুষ্টসকলৰ নিপীড়িতসকলৰ যিসকল জীৱন জড়িত হওক, তেওঁলোকৰ পিতৃ মাতৃ জীৱনত অশেষ যন্ত্ৰণা, সেইসকলক সকাহ দিবলৈ, সেইসকলৰ জীৱনলৈ আনন্দৰ ঢল নোবাবলৈ যি উদ্যম তেওঁ হৈছে, এতিয়ালৈকে যিখিনি কষ্ট কৰিছে, সি সকলোৰে কাৰণে আনন্দই নহয়, এটা গৌৰৱৰ বিষয়। আৰু মই ভাবোঁ যে আমি তেওঁলোকে এটা শিক্ষা লোৱা উচিত যে সমাজৰ ব্যক্তি হিচাপে জীয়াই থকা মানুহজনে আচলতে সমাজখনৰ কাৰণে কি কৰিব লাগে। আমি নজনাকৈ এই সমাজৰ পৰা বহুত বস্তু পাই আজিকালি অলপ বদলিছে। আমাৰ শিক্ষাই হয়, আমাৰ চকু বলাই আমাক পৃথিৱীখনৰ বিষয়ে, চাৰিওফালৰ পৃথিৱীখনৰ বিষয়ে জানিবলৈ উৎসাহিত কৰে, জনাত সহায় কৰে। এই ধৰণে বহু প্ৰকাৰে গোটেই সমাজখনে আমাক শৈশৱৰ জন্মৰ বহুত সহায় দিয়ে। ডাক্তৰ হোৱাৰ আগতে সকলোৱে দৌৰি আহি সহায় কৰি, গতিকে এই বস্তুবিলাক, এই সম্পৰ্কবিলাক আমাক ডাঙৰ ভাৱে সহায় কৰে আৰু এইবিলাকৰ অবিহনে আমাৰ জীৱনটো কেনেকুৱা হ'লে আমি বনৰীয়া জন্তুৰে ভাবিলোঁ হয় নাই। গতিকে এই সমাজক আমি ভাবোঁ যি আমাৰ জীৱন সম্ভৱ কৰিলে, এই সমাজৰ প্ৰতিও আমাৰ কৰ্তব্য আৰু কিন্তু আজিকালি পৰিৱেশটো এনেকুৱা হৈছে যে আনকি মানে ওচৰ সম্পৰ্কীয় মানুহৰো কাৰো প্ৰতি চকু দিবলৈ সময় নাই, সময়টো নায়েই, পৰিৱেশেই নাই। সকলো গাই জোতা পেটে ভৰাল, সকলো আপোন কথা, অথচ মানুহবিলাকৰ অন্তৰত দয়া মায়া মৰম চেনেহ বুলি বস্তু এটাটো এতিয়াও আছে, নথকা নহয়। কিন্তু ফুল অতি চকাৰ আগত ফুল শুকাই যোৱাৰ দৰে সেইবিলাক মানুহে লাহে লাহে সেইবোৰ কেনেকৈ শুধৰাব পাৰি সেইবোৰো আমি ভাবা উচিত। কিন্তু এইটো আমি ব্যক্তিগত কথা কৰিব নোৱাৰি, তাৰ লগত ৰাজনীতি আছে, বহুত কথা আছে। কিন্তু ব্যক্তিগতভাৱে যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিলে আমাৰ নিজৰো মন ভাল লাগিব আৰু ৰাইজৰো উপকাৰ। জহিৰুল হুছেইনক মই লগ পালোঁ, প্ৰথমতে মোৰ কাণেৰে কম শুনা হ'ল। পৰিবাৰে যদি সোধে চাহ খাবা নেকি, মই কোনো মাৰ খাবা নেকি, সেইটো মহা সমস্যাৰ কথা। মই ডাক্তৰী মানে বিদেশী বস্তু এটা ল'লোঁ, হেয়াৰিঙেইডৰ কম দাম 1,20,000। ইয়াতকৈ কম মানে কম হোৱা আছে, কামত নাহিব।
উপায় নাই যাব সেইটো যত্ন লওঁতে হাহাকাৰ তিনিমাহ চাৰিমাহ বেয়া হয় বেয়া হ'লে যেতিয়া মই ভাল কৰিবলৈ পঠিয়াই দিওঁ ভাল কৰিবলৈ পঠিয়াই দিলেও এইটো আৰু তাত 10 দিন লাগিল বা 15 দিন লাগিল তাৰপৰা 1000 টকা বিল হ'ল তেতিয়া মোৰ এজন বন্ধু ডাক্তৰে জাহিৰৰ কথা নকওঁ জাহিৰ মোক একটা দিলে মোৰ যথেষ্ট কাম চলি আছে তাৰ দাম 14,000 সুন্দৰকৈ কাম চলি আছে বুলি অসুবিধা নাই আৰু তেওঁলোকৰ কথা পাতি মই বুজিলোঁ যে তেওঁ অলপ বেলেগ ধৰণৰ মানুহ এই মানুহজনক আমি অলপ আগুৱাই দিব তেওঁৰ যি মহৎ উদ্দেশ্য আমি যি পাৰোঁ বাকীবিলাকে অলপ সহায় কৰে আপোনালোকে কৰিছে মই জানো আৰু মই ভাবোঁ যে যিহেতু আৰু বহুত আগুৱাই যাব তেওঁ নিজৰ যিটো ব্যক্তি তাত তেওঁ দক্ষতা অৰ্জন কৰিছে ভাল লাগে সেই চিকিৎসাৰ কামবিলাক তেওঁ ভালকৈ কৰিব পৰা হৈছে বিভিন্ন ধৰণৰ অটিজমেই হওক বা বিভিন্ন ধৰণৰ মানে শুনাৰ সমস্যাই হওক বা ধৰক এই মানে ল'ৰা ছোৱালী সৰুতে কথা ক'ব নোৱাৰা হৈ থাকে কিছুমান স্পীচ খেলা দেখি যায় বিভিন্ন ধৰণে অতি মানে অফুৰন্ত উৎসাহেৰে বিভিন্ন ঠাইলৈ গৈ এইবোৰ তেওঁ আয়ত্ব এই কথাবিলাকো মানে এলেহুৱা নহয় ৰাইজৰ উপকাৰৰ কাৰণে নিজকে দক্ষ কৰিবলৈ যিমানখিনি বিদ্যা যেনেকৈ আয়ত্ব কৰিব লাগে তেওঁ আয়ত্ব কৰিব আমাৰ আদৰ সন্মানৰ ছাত্ৰ আৰু আটাইতকৈ ডাঙৰ কথা যে অনবৰত তেওঁ মোৰ কাম কৰি থাকে যে দুখীয়া মানুহৰ কাৰণে তেওঁ কিবা এটা কিমান ফিজ ল'ব ফিজৰ নল'বই কাৰোৰ পৰা এইবিলাক আমাৰ সকলোৰে কাৰণে ডাঙৰ শিক্ষা আৰু মই ভাবোঁ যে জহিৰুল এই অঞ্চলৰ এজন অতি শ্ৰদ্ধেয় বিশিষ্ট নাগৰিক আৰু তেওঁ চিৰজীৱন এইদৰে ৰাইজৰ সেৱা কৰক আৰু ৰাইজৰ আদৰ সন্মান পাই থাকক এইটো মই কামনা কৰিছোঁ আৰু মই ভাবোঁ যে আমি যিবিলাক টকা ভগৱানৰ মায়া বুলি ভাবোঁ ল'ৰাটো ডাঙৰ হ'ল ভালকৈ কথা ক'ব নোৱাৰে আন শিশুৰ নিচিনাকৈ তাৰ ব্যৱহাৰ নহয় তাৰ বহুত প্ৰাকৃতিক কাৰণ আছে এনেকুৱা নহয় যে এইটো মানে ক'বলৈ বাধ্য কেতিয়াবা প্ৰকৃতিয়ে যিখিনি যত্ন ল'ব লাগে বা পৰিয়ালৰ যিখিনি যত্ন তেওঁ ল'ব লাগে সেইখিনি নোপোৱাৰ ফলত কেতিয়াবা বেয়া মানে চিকিৎসাৰ ফলত নানা কাৰণত তাৰ জন্মগত হৈ কিছু আহে যিবোৰ কিন্তু বহু পৰিমাণে শুধৰণি কৰা সম্ভৱ আৰু শিশুৰ অৱস্থা তাৰ জীৱনটো যাতে দুৰ্বিষহ নহয় সি যাতে আন মানুহৰ জীয়াই থাকিব আপোনালোকে শুনি আচৰিত হ'ব যে অষ্ট্ৰেলিয়াত এজন শিশু তেনেকৈ জন্ম তাৰ হাত দুখন নাই তাৰ বোধহয় হেৰিয়ে নাই ভৰিয়ে নাই ভৰিখনে ইমানকণ বিষয়ে ওলমি থাকে মাকে ভয় খাই পেলাই তাক হস্পিটেলত আনিব নোখোজিছিল যে এই ল'ৰাজনটো কি কৰিব কিন্তু লগা হ'ল তেওঁৰে ল'ৰা কিন্তু মাকে ধৈৰ্য ধৰি উৎসাহ নেহেৰুৱাই এনেকৈ তাক শিক্ষা দিলে সেই ল'ৰাটোৱে নিজে নিজে কাপোৰ পিন্ধিব পৰা হ'ল বহুত কামখিনি নিজে নিজে কৰিব পাৰে সাঁতুৰিব পৰা হ'ল কেনেকৈ নাজানো গতিকে মানুহে আৰু তাৰ ফলত তাৰ মনটো ভাল লাগি থাকে নিজৰ ওপৰত বিশ্বাস হয় আৰু উৎসাহেৰে জীৱন যাপন কৰিব পাৰে এইটো কম কথা নাই এইটো মানুহক জীৱন দান কৰাৰ নিচিনা গতিকে এইটো সম্ভৱ আৰু আমি এইটো ভগৱানৰ দান ভগৱানে কিয় বেয়া বস্তু বিচাৰে ভগৱানে মানুহৰ বেয়া বিচাৰিব গতিকে ভগৱানৰ হেৰি বুলি নধৰি এইটো এটা দুৰ্ঘটনা আৰু ইয়াৰ মানে প্ৰতিকাৰ আছে তেনেকৈ যদি ভাবি লওঁ তেতিয়াহ'লে আমি ইতিবাচকভাৱে কথাটো ল'ব পাৰিম আৰু যিসকল এনেকুৱা শিশু বা জন্ম হয় তেওঁলোকৰ আমি ভৱিষ্যত উজ্জ্বল কৰিব পাৰিম আৰু এইখিনি কৰি থকাৰ বাবে আৰু এইখিনি কৰি ৰাইজক এটা শিক্ষা দিয়াৰ বাবে জহিৰুল হুছেইনক মই
মানে মই হিয়াৰ পৰা আশীৰ্বাদ দিছোঁ, আশীৰ্বাদ তেওঁৰ বয়স হৈছে নহয় এতিয়া, আৰু মই আশা কৰোঁ আপোনালোকে তেওঁক সহযোগিতা কৰিব আৰু তেওঁৰ উদ্দেশ্য সফল হ'ব। আৰু মইতো জহিৰুল জিন্দাবাদ বুলিয়ে কওঁ এতিয়া। বাইদেউৰ ফালৰ পৰা দুষাৰি শুনিব বিচাৰিছে ৰাইজে। লাইভ চলি আছিল কাটি দিয়ক ইমান ভাল লাগিছে বেলেগ এটা মোবাইল কাৰণ যিহেতুহে মহৎ এটা মন আছে। মই আমাৰ ঘৰ যাওঁতে যেতিয়া মই কথাকে শুনি থাকোঁ ভিতৰৰ পৰা, তেতিয়াতে বিভিন্ন ধৰণৰ কামৰ লগত তেওঁ জড়িত। তেওঁ এখন ডক্তৰেই নহয়, তেওঁ এজন মানে সমাজপ্ৰিয় ব্যক্তি। নহ'লে তেওঁ কেতিয়াও এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিব নোৱাৰিলেহেঁতেন। তেওঁ যিটো উদ্দেশ্য লৈছে, মোৰ কেতিয়াও নোৱাৰিলে এইটো কাম মানে ভাবিবলৈ মই কেতিয়াও নোৱাৰিলোঁ। আৰু কিমান ডক্তৰ আছে আমাৰ ৰাজ্যখনত, হয় তেনেকুৱা বহুত আছে, তেওঁলোকে নিজৰ ভালপোৱা কামবোৰ কৰে, তেওঁলোকে নিজৰ মানে চিকিৎসা বিদ্যা কৰি বেলেগ বেলেগ ধৰণৰ কাম কৰে। তেনেকুৱা ডক্তৰ মই লগ পাইছোঁ, কিন্তু জহিৰুলতো অনন্য। কাৰণ নলবাৰীখন এতিয়াও বহুত ডাঙৰ মানে এখন চহৰ হোৱা নাই। তাৰ শিক্ষাৰে যে তেওঁ এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিবলৈ তেওঁ মানসিকতাতে প্ৰস্তুত কৰিছে। কাৰণ এটা শিশু চোৱাটোৱে কিমান কষ্ট, তেওঁ তাৰ ঠাইত এতিয়া তেওঁ ধৰ এজন শিশুক আৰম্ভ কৰিছিলে। এতিয়া কিমানজন হৈছে তোমাৰ? 15জন তেওঁ শিশু ৰেগুলাৰ তেওঁ চাবলৈ আৰম্ভ কৰিছে। মই প্ৰথমতে সোমাই দেখিছিলোঁ, ভাবিছিলোঁ তাৰ মই বিশাল হেৰি কৰিছে নেকি। যেতিয়া ভিতৰত গৈ আহিছোঁ, তাৰ মাজেৰে যে জহিৰুলে এনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়িছে, এইটো খুব খুব ভাল কাম হৈছে। কাৰণ এনেকৈ সহায় কৰা মানুহ খুব কম। মই এনেকুৱা সৰুৰ পৰা ল'ৰা ছোৱালী লগ পাইছোঁ, মাকহঁতে ভগৱানে কিনো দিলে, মানে বহুত কষ্ট কৰা দেখিছোঁ। মোৰ আত্মীয়ও দেখিছোঁ দুঘৰমান তেনেকুৱা, খুব চঞ্চল বাচ্ছাটো কথা ক'ব নোৱাৰে, কোনোবাই থিয় হ'ব নোৱাৰে, এনেকুৱা বহুত বাচ্ছা মই নিজেও লগ পাইছোঁ। কিন্তু তেওঁক যেনে ভগৱানে কিনো দিলে, তেওঁক যদি কোনোবাই ক'লেহেঁতেন যে এনেকুৱা ধৰণৰ অনুষ্ঠান আছে, এনেকুৱা ধৰণৰ চিকিৎসক আছে, যাক লগ ধৰি তেওঁলোকে এইখিনি দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিলেহেঁতেন। কিন্তু সেইখিনি সময়ত আমি যেতিয়া ডাঙৰ হৈছিলোঁ এইবিলাক নাছিলে। মোৰে আত্মীয় ল'ৰাজন তেনেকুৱা আমি অকৰা বুলি কয় মানুহ জোকায়, কিন্তু তেতিয়া আমি জনা নাছিলোঁ যে এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আছে, চিকিৎসক আছে, যাৰ জৰিয়তে বহুতে ভালকৈ সুস্থ মানসিকতাৰে সুস্থ শাৰীৰিক দি পেলাই তেওঁক মানে ভাল কৰিব পাৰে। কিন্তু সেইখিনি সময়ত আমি জনা নাছিলোঁ। তেওঁ সকলোৱে জোকাইছিলে যে আমুক তুমি অকৰা এনেকৈ। কিন্তু এতিয়া আমি যেতিয়া অলপ ডাঙৰ হ'লোঁ বা এখন দোকান বেলেগ এখন সমাজ পালোঁ, তেতিয়াহে বুজিলোঁ যে এনেকুৱা অসুখ, এইটোতো অসুখ বুলিয়ে ক'ব লাগিব, যে যিটো মানসিক অসুখ, যেনেকৈ আমাৰ গা বেয়া লাগে, জ্বৰ উঠে, পেটৰ অসুখ হয়, হাতৰ বিষ হয়, ভৰি বিষ হয়, তেনেকুৱা এইটো এটা মানসিক ৰোগ অসুখ। সেই অসুখৰ চিকিৎসা আছে। আৰু মই যিসকল এতিয়া মাতৃ একেবাৰে য়াং এওঁলোক আহিছে, মই তোমালোকক শুভেচ্ছা জনাইছোঁ। ধৈৰ্য নেহেৰুৱাই জহিৰুলৰ নিচিনা ডক্তৰ আছে, তেওঁলোকৰ যদি মানে তেওঁলোকৰ ওচৰত দিহা পৰামৰ্শ লয় বা চিকিৎসা লয়, যদি ঔষধ খাব দিয়ে, ঔষধ খাব লাগে নিয়মমতে। কিছুমানে কয় যে বাইদেউ ঔষধটো খাবলৈ পাহৰিলোঁ, মই এনেকুৱা মানুহ লগ পাইছোঁ। যদি নিয়মিতভাৱে ঔষধ খায় বা তেওঁক কিছুমান ফিজিকেল এক্সাৰচাইজ কৰাব, এইবোৰ কৰাব, এইবিলাক কৰিলে শিশুটো নিশ্চয় মানে অলপ ভালৰ অৱস্থালৈ আহিব আৰু সমাজত চলা চিলা কৰিব পাৰিব সাধাৰণ মানুহৰ নিচিনাকৈ। সকলোকে মই শুভেচ্ছা জনাইছোঁ। খুব ভাল লাগিছে আহি, আৰু আপোনালোকে ভাল সুবিধা পাইছে জহিৰুলে যে এইখিনি কাম কৰিবলৈ সহায় কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে সকলোকে মই শুভেচ্ছা জনাইছোঁ, জহিৰুলক মই অভিনন্দন জনাইছোঁ। লগতে জহিৰুলৰ পিতৃ মাতৃ আৰু তেওঁৰ ভাতৃ সকলোকে মই অভিনন্দন জনাইছোঁ। আপোনালোকে খুব ভাল কাম কৰিছে। আৰু এতিয়া সমাজত মানে জহিৰুলৰ নামটো থাকি যাব। কোনে এনেকুৱা এটা এইখিনি আগতে নাছিলে, এনেকুৱা ডক্তৰ নাছিলে, জহিৰুলৰ
প্ৰথম তেওঁ এইটো পদত হাতত লৈছে তেওঁক মই পুনৰ এবাৰ অভিনন্দন জনালোঁ আৰু আমাক মতাৰ কাৰণেও তোমাক ধন্যবাদ জনালোঁ। সকলোকে ধন্যবাদ জনালোঁ। আমি আৰু বেছি দেৰি নকৰোঁ। মোৰ জীৱনত মই যদি আগবাঢ়ি গৈছোঁ, মোৰ এজন ছাৰ আছিল মহেশ্যাম পাৱান কুমাৰ। তেওঁ হায়দৰাবাদৰ আছিল। তেওঁ মোক মোৰ কেৰিয়াৰত বহুত সহায় কৰিছিল। মোৰ জীৱনত জখলা হৈ তেওঁ মোৰ লগত আছিল আৰু তেওঁ ক'ভিডত মহামাৰীত তেওঁ ঢুকাইছিল আৰু তেওঁক মই আজি মিছ কৰিছোঁ, কাৰণ তেওঁ মোক আজি যিখিনি মই আগবাঢ়ি আহিছোঁ সেইখিনি ছাৰৰ কাৰণে হৈছিল। পৱন ছাৰ, মা দেউতাকতো আশীৰ্বাদ লাগিবই। মা দেউতাৰ আশীৰ্বাদ অবিহনে আমি একো কৰিব নোৱাৰোঁ। তাৰ লগত যিটো মোক মোৰ কেৰিয়াৰত শিক্ষাৰ ফালৰ পৰা বা মোক এনেকুৱা এখন ফিল্ডত কাম কৰাৰ বাবে যিটো উৎসাহ দিছিল সেইজন আছিল প্ৰফেচাৰ শক্তি প্ৰসাদ দাস, প্ৰফেচাৰ লানু ডাব্লিউ আইমল, প্ৰফেচাৰ কিম আইমল, প্ৰফেচাৰ মাল্লিকাৰ্জুন ছাৰ, প্ৰফেচাৰ এ কে পুৰোহিত ছাৰ, প্ৰফেচাৰ হল। তাৰ কাৰণে বেয়া নাপাব। আমি আৰু অনুষ্ঠানটো শেষ কৰিমে। আপোনালোকক এবাৰ মই মোৰ